আছে আছে পুত্ৰ এটা আছে আৰু পুত্ৰটো এতিয়া হেৰি কামত গৈছে তাৰপৰা যেতিয়া বিয়া হৈছে পুত্ৰ সেই যেতিয়া বেলেগ চাৰ চাৰিয়া নহয় তেওঁ সৰুটো অলপমান আহে আপুনি এতিয়া অকলে অকৰা বুলি ক'লে ভুল নাই এতিয়া দে আপোনাৰ লগত মালিক আছে হয় নে নহয় মালিকে ভালে আৰু এবাৰ সোমাইছিল হাঁহ সোমাতে সেইবাৰো মানে সাপডাল ধৰা নাই খেদি দিছি এডাল নহয় এডাল দুডাল নে তিনিডাল আছে নাই সেইবাৰ এই গোহাঁই লেঠা বাপা গোহাঁই লেঠা লাগছে পূজা টুজা কৰিব পাৰে এই শুকা নাই এইবাৰ মই আহিছো নহয় গোহাঁই লেঠা চাই লাগিব বন্ধুসকল চাওক আমি যেতিয়া কেতিয়াবা সাপ উদ্ধাৰ কৰিবলৈ যায় কিছুমান মানুহে কয় ইয়া আল্লাহ আৰু কিছুমান মানুহে কয় ইয়া ভগৱান আৰু কিছুমান মানুহে কয় ও মা গতিকে আপোনালোকে এবাৰ ভাবি চাওক এই ভগৱান এই আল্লাহ এই মা এই তিনিটা শব্দ এটা স্থানতে আছে এখন চকীতে বহি আছে গতিকে যোন মানুহে মাক পূজা কৰিব নোৱাৰে মাক মৰম নকৰে তেওঁলোকক ভগৱানেও ভাল নাপায় আৰু ভগৱানেও তেওঁলোকক সহায় নকৰে যদি আপোনালোকে গীৰ্জাটো যায় যদি আপোনালোকে গংগাটো গা ধুই আপোনালোকে হজ কৰিবলৈ যায় যি নকৰক কিয় আপোনালোকে নমাজ পঢ়ক ৰোজা ৰাখক ক'ব লগা নাই যদি আপোনালোকে মাক যদি বেয়া ব্যৱহাৰ কৰে মাক যদি মাৰে মা যদি খাব ল'ব পৰা নাই মাক যদি নাচায় দেউতাক যদি নাচায় জন্ম দিয়া পিতৃ মাতৃক যদি আপোনালোকে ভাল নাপায় 9 মাহ 9 দিন গৰ্ভত ৰাখি সেইবিলাক কষ্ট এটা সন্তান জন্ম দিয়াৰ সময়ত সেই মাতৃগৰাকীয়ে পায় গতিকে যদি মাতৃগৰাকীকেই যদি তুমি মৰম নকৰা মাতৃগৰাকীকেই তুমি যদি ভাল নোপোৱা তুমি যদি দেউতাক ভাল নোপোৱা তেতিয়াহ'লে ভগৱান আল্লাহ নেদেখাজনক পূজা কৰি একোৱেই লাভ নাই নমস্কাৰ প্ৰণাম স্বাগতম জনালোঁ আপোনালোক সকলোকে আৰু বন্ধুসকল মই এয়া উপস্থিত হ'লোঁ দৰং জিলাৰ জনৰাম চুকাৰ কাষত থকা এইখিনি ঠাই ধোৱাপাৰা বুলি কয় আৰু বন্ধুসকল ইয়াতে আপোনালোকে দেখা পাইছে এয়া সৰু পৰিয়ালটোৰ ঘৰত এয়া আইতা অকলে থাকে আৰু এই ঘৰখনৰ ভিতৰতে এডাল সাপ সোমাই গ'ল আৰু এতিয়া আমি সেই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম আৰু উদ্ধাৰ কৰি আপোনালোকক দেখুৱাম সেই সাপডাল কি আহকচোন বাৰু আহক আশীৰ্বাদ কৰিবি হয় নে নহয় বিপদ আপদৰ পৰা যাতে ৰক্ষা পৰো নে কি ক আশীৰ্বাদ কৰিবি দেই হয় নে নহয় হেৰিটো যে আছে সেইডাল এই যে চচপেনটো যে আছে চাওক বন্ধুসকল এয়া এই সৰু পৰিয়ালটোৰ ঘৰত আইতা অকলে থাকে আৰু ইয়াতে আইতা শুৱে চাওক বন্ধুসকল এয়া ধুনীয়া ঘৰ আইতাৰ কাৰণে এখনি সুন্দৰ ঘৰ আৰু বন্ধুসকল ইয়াতে এডাল সাপ সোমাই গ'ল আৰু আইতাই আতংকিত হৈ মানুহক ক'লে আৰু আইতাইতো মোবাইল চাব নোৱাৰে আৰু মোৰ ভিডিঅ' যোন পাৰ্টনাৰে চাইছিল তেওঁ ধুনীয়াকৈ মোক ফোন কৰিলে ময়ো আহি ইয়াতে উপস্থিত হ'লোঁ পাৰ্টনাৰে ফোন কৰিছা নেকি মোক চাওক বন্ধুসকল এইডাল সাপ আপোনালোকে দেখা পাই চিনি পাইছেই চাগে এই সাপডাল হুলাবেৰীয়া সাপ আৰু ইয়াক ইংলিছত ৰেড স্নেক বুলি কয় হিন্দীত ইয়াক ধামান বুলি কয় বাংগালী ভাষাত ইয়াক দাৰাজ বুলি কয় কিছু কিছু ঠাইত ইয়াক লুহুঙা গুম বুলি কয় আৰু বন্ধুসকল ইয়াক বাইৰখীয়া সাপ বুলিও কয় বন্ধুসকল এই খেতিয়কৰ বন্ধু কাৰণ ই বেং নিগনি এন্দুৰ পঁইতাচোৰা এইবিলাক বিভিন্ন ধৰণৰ খাদ্য খাই ই ভোজন হিচাপে গ্ৰহণ কৰে আৰু সেইকাৰণে আমাৰ গাঁৱলীয়া মানুহে ইয়াক খেতিয়কৰ বন্ধু বুলি কয় আৰু বন্ধুসকল এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ নন ভেনমাছ স্নেক এনেকুৱা সাপে যদি বা যিকোনো সাপে কেতিয়াবা দংশন কৰে তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব যদিহে আপোনালোকে ওজা কবিৰাজৰ ওচৰত যায় সময় নষ্ট কৰে তেতিয়াহ'লে বিপদৰ সন্মুখীন হৈ যাবও পাৰে আৰু বন্ধুসকল আপোনালোকৰো হাতত সময় কম আছে মোৰো হাতত সময় কম আছে ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম উদ্ধাৰ কৰি লৈ যায় ধুনীয়াকৈ জংঘলত আইতা কিবা কৈছা বাপাটোক কৈছো দে আমাৰ বাপাটো ছোৱালীক জনাবা দিছি চাওক বন্ধুসকল এয়া আইতাৰ ধুনীয়া ধুনীয়া বস্তু ইয়াতে সজাই থৈছে আৰু ইয়াতে বাতি কাঁহৰ বটা ইয়াতে থৈছে নে কি কয় আইতা আপোনাৰ লগ বন্ধু নাই কাৰণে সৰু বোৱাৰীটোক কৈছো যায় আমাৰ হেৰি দিগদাৰ দোকানত সাপে ৰাউল পিছে থৈ আহি যে মস্ত লোক এনেকা কৈছে মই অলপমানহে ৰখাইছে নাই মাৰোৱা পিছত কাৰোবাক মাতি আনি পেলাই এনেকে বুলি কৈছো আৰু ইমান ভয় লাগাই নহয় আৰু ঘৰ কোনো নাখায়
সাপ মাৰিব নালাগে, কাছু খাব নালাগে, অঁ কুকুৰ মাৰিব নালাগে, অঁ হয় নে নহয়? এইগিলা হৈছে বনৰীয়া বস্তু। চাবেৰি এই সাপ ক'ত সোমালে? নাই সোমোৱা। চাপ বন্ধুসকল, কি ডাঙৰ আৰু কি দীঘল সাপ মানুহৰ ঘৰৰ ভিতৰত তেনেকুৱাকৈ শুই আছে। কি লক্ষিয়া ঐ এটা দীঘালে মাৰিলে ঐ। কলি ভেটি নহয়, এডাল হুলাবৰীয়া সাপ, চিনি পাইছে নে? গুম গুম এন্দুৰ গুমা সাপ বুলি কয়। এইটো হেৰি ফেটি সাপৰ মতাটো। অঁ এই ফেটি সাপটো ঘূৰ্ণা কয়। আস্তিক 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 আস্তিক। মস্ত হয় ঐ বাপ্পা লাগা জীৱক যাওঁ চাওক বন্ধুসকল, আমি যেনেকৈ সাপ উদ্ধাৰ কৰি আছোঁ, ঠিক তেনেকৈ আপোনালোকে সাপ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰিব, কাৰণ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ যদিহে সাপ উদ্ধাৰ কৰিবলৈ যায় হয়তো কেতিয়াবা বিপদ হৈ যাব পাৰে। আৰু বন্ধুসকল, এইডাল সাপক মুচৰা গুম বুলি কয়, সেইকাৰণে ই নেঙুৰেৰে মুচৰি ধৰে, তাৰমানে একদম পাক মাৰি ধৰে, সেইকাৰণে মুচৰা গুম বুলি কয়। বুলি কয় নেকি? হুলাবৰীয়া বুলি কয়, হুলাবৰীয়া কয়। আৰু তোমালোকে যি কৈ থাকা বোলে সাপ এইটো ধৰ যিকোনো তোমালোকৰ ভিডিঅ' চাই থাকো, তাৰপিছত তোমালোকে কোৱা যে এইটো সাপৰ অবিষাক্ত। আমিতো চব বিষাক্ত বুলিয়ে ভাবো, থোৰা সাপক বাহিৰে চব সাপে আমি বিষাক্ত বুলি ভাবো। তোমালোকে যে কৈ দিয়া ধৰ অবিষাক্ত, তেতিয়া কি আমি হস্পিটেলত নগলেও হ'ব নেকি? নহয় নহয়, হস্পিটেলত যাব লাগিব। হস্পিটেলত যাবাটো বাঞ্ছনীয়। তাৰমানে হস্পিটেলত যদি যা তেতিয়াহ'লে আপোনালোকে সঠিক ট্ৰিটমেণ্ট লাভ কৰিব পাৰে। আৰু যদি হস্পিটেলত যদি নাযা কেতিয়াবা হয়তো বিপদত। আৰু মেইন কথা হৈছে সাপে কামুৰিলে একদম ভয় কৰিব নালাগে দেই। আৰু যে আমি বিষাক্তই হওক বা অবিষাক্তই হওক, যদিহে সাপে কামোৰোতে ভয় কৰা তেতিয়াহ'লে অবিষাক্ত সাপে কামুৰিলেও হয়তো মৃত্যুৰ মুখত পৰাৰ চান্স আছে, কাৰণ কিয় মানুহজনৰ হাৰ্ট এটেক হোৱাৰ চান্স আছে। চূণৰ ফুটা বা গামোচা যে ভৰিত বান্ধি দিয়া যায় সেইটো কৰিব লাগে। সেইবিলাক একেবাৰে মিছা কথা বাইদেউ, আমি ভিডিঅ' বনাই ৰাইজক সজাগ কৰি আছোঁ। গাঁঠি দিব নালাগে, চুনেদি ঘেট দিব নালাগে, আমাৰ মানুহ কৈ তি মানুহ লাৰিব নালাগে, চোৱা লাগে, সেইবিলাক মিছা কথা। যদি ডক্টৰী এটা লাৰে তেতিয়াহ'লে কি হ'ব? এইবিলাক ক'ব নেকি আপুনি তি মানুহ নাচুব নিচুব বুলি ক'ব নেকি? একেবাৰে মিছা কথা। তি মানুহে সাপে কামেলি সোপাটো খুলি দিব লাগে বুলি কয়, হয় না? এইগিলা হৈছে আমাৰ এটা এটা অন্ধবিশ্বাস। এইগিলা অন্ধবিশ্বাসৰ কাৰণে আমি ভিডিঅ' বনাই আছোঁ। এতিয়া নাচক আহিলে কবি নেকি, ডক্টৰনী আহিলে কবি নেকি আপুনি সোপা খুলি দিলেও ক'ব পাৰিবি নেকি? নোৱাৰা। গতিকে অন্ধবিশ্বাসৰ পৰা দূৰ কৰি আমি ৰাইজক সজাগ কৰি আছোঁ, বুজি পাইছেনে? ভাল লাগিলে বেয়া লাগিল বাৰু? বহুত ভাল লাগিল। এতিয়া আপোনাৰ নামটো কৈ দিয়কচোন এবাৰ ৰাইজক। মেঘেশ্বৰী ডেকা। মেঘেশ্বৰী ডেকা। দে 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 দে, বঢ়িয়া বাৰু। সাপডাল ধৰাৰ কাৰণে কেনেকুৱা পালে? বৰ ভাল পাইছোঁ, বাপাক ঘুমেটি নাহিলে। ঘুমেটি নাহিলে? এতিয়া মোক 2000 টকা দিব লাগিব। আকৌ কিবা এতিয়া মোক 2000 টকা দিব লাগিব। বেজা লাগব, মোক বেজা লাগব, মোক বেজা লাগব। পিছলে আমাৰ লগতে 2000 টকা দিব লাগিব। আৰু এবাৰ হাতলিতে ঘুমাই আছিল সাপে, সাপে মানুহে ঘুমাই আছিল। এডাল সাপ ডাঙৰ হয়, মোটামুটি এডাল সাপ 10 ফুট দীঘল হ'ব। আৰু ডাঙৰ দীঘল হ'বয়ে। ডাঙৰ দীঘল বহুত দীঘল হয়। চাওক বন্ধুসকল, আপোনালোকে দেখা পাইছে এয়া আইতাৰ ঘৰ, আৰু এইটো আইতাৰ ঘৰত আইতা থাকে। আৰু বন্ধুসকল, এয়া আইতাৰ ৰান্ধনি ঘৰ, আৰু ইয়াতে আইতাই ধুনীয়াকৈ পানী চানী ইয়াতে ৰাখি থয়। চাওকচোন বাৰু কি দুখ লগা বিষয়। এয়া চাওকচোন বাৰু। টেপৰ পানী হেৰি টেপ দিছিলে বাপা, টেপৰ পানী নোলোৱা পাই একেবাৰে খুন্দিলে, খুটা চুটা খুন্দি পেলাই যাওঁতে হেৰি কাটা গেল পাত দিয়া, কাটা যাওঁতে ধৰি একেবাৰে পানী ওলাই যাওঁতে ওলাই আছোঁ পানী ওলাই যাওঁতে থওঁ একেবাৰে পানী নহ'লে হাহাকাৰ। আশীৰ্বাদ কৰিব আপোনালোকে। আমাৰতো আশীৰ্বাদ সদায় আছে, তোমালোকে ইমান উপকাৰ কৰি আছা, সেইকাৰণে আমাৰ আশীৰ্বাদ সদায় আছে। সিহঁতৰ আকৌ বৰ ধুনীয়াকে সোমাই যায় মনাটোত, জানে সিহঁতে।
বৰ উদ্ধাৰ কৰিলি যাব বাপা মস্ত বৰ উদ্ধাৰ কৰিলি জীৱৰখন নিজে হাতালি ঘুমাই গেলি দেখোন বিড়ি চিৰি খাওঁ তেওঁ পৰিবাৰ বিড়িও খাওঁ নেকি খুজি তাক খুজি খাওঁ বিড়ি চিৰি 2,000 টকা দিন চাই চাওক বন্ধুসকল আমি ইয়াত ধুনীয়াকৈ সাপকেইডাল উদ্ধাৰ কৰি লৈ আহিলোঁ আৰু বন্ধুসকল তাত আইতাৰ ঘৰত যাই বহুত বেয়া লাগিল কাৰণ তেওঁ অকলশৰীয়া আৰু বন্ধুসকল এই অকলশৰীয়া দুৰ্ভগীয়া আইতাৰ ঘৰতে এডাল সাপ সোমাইছিল আৰু মই যাই ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ আহিলোঁ আৰু বন্ধুসকল এতিয়া আমি ধুনীয়াকৈ এৰি দিম এডাল সাপ হৈছে কপাৰ হেডেড টিংকেট স্নেক আৰু এতিয়া আমি যিডাল সাপ উদ্ধাৰ কৰি লৈ আহিছিলোঁ দুৰ্ভগীয়া পৰিয়াল আইতাৰ ঘৰৰ পৰা আৰু এতিয়া সেই সাপডাল ধুনীয়াকৈ ৰিলিজ কৰি দিম জংঘলত কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন ধুনীয়াকৈ ডাঙৰ জংঘলত পাৰ কৰা বা ফুচ কৰি উঠিছে বাপৰে সেইবেলা বন্ধুসকল এই প্ৰকৃতিত থকা জীৱ জন্তু গছ গছনি চৰাই চিৰিকটি নদ নদী পাহাৰ পৰ্বত এইবিলাক বস্তু ভগৱান আল্লাহ নেদেখাজনে সৃষ্টি কৰা বস্তু গতিকে বন্ধুসকল আমি মানুহে যিবিলাক বস্তু সৃষ্টি কৰিব নোৱাৰোঁ সেইবিলাক বস্তু ধ্বংস কৰিবও নালাগে আৰু সেইবিলাক বস্তু বিনষ্ট কৰিব নালাগে গতিকে আমি যদি এইবিলাক বস্তু সৃষ্টি কৰিব পাৰোঁ তেতিয়াহে আমি এইবিলাক বস্তু মাৰিব পৰা বা বিনষ্ট কৰিব পৰা অধিকাৰ থাকে আৰু বন্ধুসকল যিবিলাক বস্তু আমি সৃষ্টি কৰিব নোৱাৰোঁ সেইবিলাক বস্তু ধ্বংস কৰাৰো আমাৰ অধিকাৰ নাই সেইবিলাক বস্তু মাৰাৰো কোনো অধিকাৰ নাই আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি নজনাজনেও জানিবলৈ সুবিধা কৰি দিয়ক আৰু এটা সুন্দৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ জয় আই অসম